চিৰাঙৰ পৰা উজনি অসমৰ ইটাভাটাত কাম কৰিবলৈ যোৱা মুছলমান শ্ৰমিকক হাছাবাৰীত বৃহস্পতিবাৰে বাধা দিলে এবিএমচিয়ে। কেইবাটাও শ্ৰমিক ভৰ্তি গাড়ী ৰখাই শ্ৰমিকসকলক নিজ নিজ ঘৰলৈ উভতাই পঠালে এবিএমচিয়ে। যেতিয়ালৈকে মুছলমান শ্ৰমিকসকলৰ নিৰাপত্তা নিশ্চিত নকৰে চৰকাৰে তেতিয়ালৈকে এজনো শ্ৰমিকক যাবলৈ দিয়া নহ'ব উজনি অসমত। চিৰাঙৰ পৰা যাবলৈ লোৱা শ্ৰমিকসকলক উজনি অসমত যোৱা বন্ধ কৰি এই কথা সদৰি কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচিয়ে। এবিএমচিৰ বিষয়ববীয়াই এই কথাও কয় যে শৃংখল চলিহাই উপলব্ধি কৰক আচলতে উজনি অসম মুছলমান শ্ৰমিক অবিহনে উজনি অসম যে স্তব্ধ। হয়, আজি ৰাতিপুৱাৰ ভাগত আমি ইতিমধ্যে এটা খবৰ পালোঁ যে বিশেষভাৱে চিৰাং জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইত কিছুমান শ্ৰমিকে বিভিন্ন ঠাইলৈ বা বিশেষভাৱে আপাৰত যি শিৱসাগৰ যোৰহাট এই ঠাইলৈ সিহঁতৰ কৰ্মসূত্ৰে ইটাভাটালৈ কাম কৰিবলৈ যাবলৈ ওলাইছিলে। আৰু এই মুহূৰ্তে আমি আমাৰ আঞ্চলিকৰ ফালৰ পৰা কিছু বিষয়ববীয়া তেখেতসকলক ৰখাই পেলাই আবদ্ধ কৰি ৰাখিছে। আৰু আমি কোনো কাৰণতে যাতে আমি আমাৰ চিৰাঙৰ পৰা আপাৰ অসমলৈ বা শিৱসাগৰলৈ কোনো কাৰণতে কোনো শ্ৰমিকক যোৱা দিয়া নহয়। কাৰণ যেতিয়ালৈকে আমাৰ অসম চৰকাৰ তথা অসমৰ ৰাজ্য চৰকাৰখনে এই সমস্যাটোলৈ নিৰ্মূল নকৰে তেতিয়ালৈকে আমাৰ চিৰাং জিলাৰ ফালৰ পৰা কোনো শ্ৰমিক এই ইটাভাটাৰ কাম কৰিবলৈ যাবলৈ দিয়া নহ'ব, এয়া স্পষ্ট কথা। আৰু এইখিনি কথা আজিৰ এই মই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ। শৃংখল চলিহা তথা চিতু বৰুৱাক মই তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতসকলে উপলব্ধি কৰক যে তেখেতসকলৰ কৰ্মসূত্ৰে যাতে বিভিন্ন ঠাইলৈ যে মানুহখিনি যায় তেখেতসকলৰ ওপৰত যে অন্যায়ভাৱে অত্যাচাৰ কৰা হয়, বিভিন্ন মানুহক নিৰ্যাতন কৰা হয়, শাৰীৰিকভাৱে প্ৰহাৰ কৰা হয়, এই ক্ষেত্ৰত যাতে তেখেতসকলৰ সজাগ হওক, আগন্তুক দিনত যাতে পৰৱৰ্তী সময়ছোৱাত যাতে এনেকুৱাই নিৰ্মলভাৱে মানুহক যাতে অন্যায় অত্যাচাৰ নকৰে তেখেতসকলে উপলব্ধি কৰক বুলি আজিৰ এই চিৰাং জিলাৰ আমি এবিএমচিৰ ফালৰ পৰা আমাৰ বিভিন্ন আঞ্চলিকে ইতিমধ্যে নাঙলভাঙা আঞ্চলিকেই হওক, আমাৰ বান্দপুৰী হাছৰাবাৰী আঞ্চলিকেই হওক, এই শ্ৰমিকসকলক যাবলৈ বাধা দিয়াত সক্ষম হৈছে। গতিকে আমি এটা শ্ৰমিকক এই শিৱসাগৰ যোৰহাটলৈ পঠিয়াই দিয়াৰ ক্ষেত্ৰত আমি একমত হ'ব পৰা নাই। গতিকে ইয়াত আগতে ৰাজ্য চৰকাৰখনে এটা তেখেতসকলৰ বিহিত ব্যৱস্থা হাতত লওক, আইন শৃংখলা ওলা বস্তুটো তেখেতসকলৰ দায়িত্ব সহকাৰে লওক। যেতিয়ালৈকে এই বস্তুখিনিৰ ওপৰত ৰাজ্য চৰকাৰখনে কোনো বিহিত ব্যৱস্থা নল'ব তেতিয়ালৈকে কোনো শ্ৰমিকক আপাৰ অসমলৈ অসমলৈ যাব দিয়া নহ'ব, এয়া স্পষ্ট কথা।